বিহালীৰ বৰগাং আৰু বেডেটিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰগাঙত বিহালী উপজিল্লাৰ বাবে প্ৰস্তাৱিত ভূমি পৰিদৰ্শন কৰে। তাৰ পিছত বেডেটি স্নাতক মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ লগত আলোচনাত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে বেডেটি স্নাতক মহাবিদ্যালয়ৰ বাবে 16 বিঘা মাটিৰ দৰকাৰ আৰু জিলা আয়ুক্তৰ পৰা মাটিৰ প্ৰমাণ পোৱাৰ পিছতেই কাম আৰম্ভ হ'ব বুলি উল্লেখ কৰে। বেডেটি ৰেল ষ্টেচনৰ উন্নয়ন আৰু দূৰণিবতীয়া ৰেল ৰখোৱাৰ ব্যৱস্থা কৰিব বুলি ঘোষণা কৰে। এটা বেডেটি ৰেলৱে ষ্টেচনটো যাতে ইম্প্ৰুভ হয় আৰু ইয়াতে যাতে ৰেল ৰখে। বেডেটি স্বাস্থ্য কেন্দ্ৰত 24 ঘণ্টাই খোলাৰ ব্যৱস্থা কৰাৰ লগতে বিহালী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু বৰগাং আদৰ্শ চিকিৎসালয়ত কিডনী ডায়েলিচিছ 4টাকৈ মেচিন অতি সোনকালে দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি ঘোষণা কৰে। লগতে মহিলাসকলৰ অমৃত বৃক্ষ আন্দোলন 10,000 টকা দিয়াৰ কথাও ঘোষণা কৰে।